29 মাৰ্চত বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ। এই সূৰ্যগ্ৰহণত যদি আপোনালোকে নিমখ দি ঘৰত কৰে এই এটা কাম, তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰা বাস্তুদোষ সমাপ্ত হৈ পৰিব। ইয়াৰ বাহিৰেও আপোনালোকৰ ঘৰত চলি থকা সকলো সমস্যা দূৰ হৈ পৰিব, ঘৰৰ পৰা দৰিদ্ৰতা নোহোৱা হৈ পৰিব। ঘৰত যদি প্ৰায় কণ্ডল চলি থাকে বা ঘৰত যদি প্ৰায় আপোনালোকৰ অশান্তি হৈ থাকে, পৰিয়ালবৰ্গৰ মাজত যদি কণ্ডল হয় বা স্বামী স্ত্ৰীৰ মত বিৰোধ হৈ থাকে, তেনেহ'লে এই সূৰ্যগ্ৰহণৰ দিনা নিমখৰ সহায়ত কৰক আপোনালোকে এই এটা কাম। দেখিবলৈ পাব আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি এই সকলোবোৰ কথা সম্পূৰ্ণভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এই সূৰ্যগ্ৰহণৰ দিনা যদি নিমখৰ সহায়ত আপোনালোকে ঘৰতে কৰে এই এটা কাম, দেখিবলৈ পাব যে আপোনালোকৰ ঘৰৰ পৰা সকলো বেয়া শক্তি দূৰ হৈ পৰিব, ঘৰত ভাল শক্তিৰ আগমন ঘটিবলৈ ধৰিব। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ। কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনাৰ সকলো কমেণ্টৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। নিমখ ভাল শক্তিৰ উৎস হয়। ইয়াত এনেকুৱা শক্তি আছে যে আপোনাৰ চাৰিওফালে থকা বেয়া শক্তি ই আকৰ্ষণ কৰিব আৰু ইয়াৰ ভিতৰৰ পৰা ভাল শক্তি আপোনালোকৰ পৰিৱেশত বিলাই দিব। সেইকাৰণে এই সূৰ্যগ্ৰহণৰ দিনা নিমখৰ সহায়ত যদি আপোনালোকে কৰে এই এটা কাম, দেখিবলৈ পাব আপোনালোকৰ সকলো ঠিক হৈ পৰিব। এই সূৰ্যগ্ৰহণৰ দিনা আপোনালোকে ৰাতিপুৱাৰ সময়ত সুন্দৰভাৱে গা ধুই 4টা বটলত 4টা অকণমান নিমখ ভৰাই ল'ব। তাৰপিছত আপোনালোকৰ ঘৰৰ 4টা চুক কোণত আপোনালোকে সেই বটলকেইটা ৰাখিব। বটলকেইটা যদি চিচাৰৰ হয় বেছি ভাল। চিচাৰৰ 4টা বটলত আপোনালোকে নিমখ ভৰাই 4টা কোণত ৰাখক। এনেকৈ কৰিলে সূৰ্যগ্ৰহণৰ বেয়া শক্তি আহি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব আৰু এই শক্তিয়ে কেতিয়াও আপোনাক ক্ষতি কৰিব নোৱাৰিব। ইয়াৰ বাহিৰেও সূৰ্যগ্ৰহণৰ ফলত যি বেয়া শক্তি উৎপন্ন হ'বলৈ ধৰিব আৰু এই বেয়া শক্তি যাতে আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে, তাৰ কাৰণে আপোনালোকে এই কামটো নিশ্চয় কৰিব। এনে কৰিলে সূৰ্যগ্ৰহণৰ বেয়া প্ৰভাৱ আপোনাৰ ওপৰত কেতিয়াও নপৰিব। এই সূৰ্যগ্ৰহণৰ দিনা ঘৰৰ ৰুমত এটা বাতিত নিমখ ভৰাই আপোনালোকে ঘৰৰ শোৱা ৰুমৰ ৰাখিব পাৰে, নাইবা আপোনালোকে শোৱা ৰুমৰ বিচনাৰ তলতো ৰাখিব পাৰে। এটা বাতিত আপোনালোকে যদি ক'লা নিমখ ভৰাই শোৱা ৰুমৰ বিচনাৰ তলত ৰাখে, তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত চলি থকা সকলো সমস্যা দূৰ হৈ পৰিব, পাৰিবাৰিক কণ্ডল সমাপ্ত হৈ পৰিব আৰু স্বামী স্ত্ৰীৰ মাজত চলি থকা সকলো সংঘাত দূৰ হৈ পৰিব। লগতে এটা কথা মনত ৰাখিব লাগিব যে সেই নিমখখিনি সপ্তাহত এবাৰ আপোনালোকে সলনি কৰিব লাগিব। খোৱা নিমখো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব, কিন্তু ক'লা নিমখ ব্যৱহাৰ কৰাটো বেছি শুভ বুলি মনা গৈছে জ্যোতিষশাস্ত্ৰৰ অনুসৰি। সূৰ্যগ্ৰহণৰ ৰাতি যেতিয়া আপোনালোকে শুবলৈ যাব, শোৱাৰ আগত আপোনালোকে সুন্দৰভাৱে হাত ভৰি সুন্দৰকৈ ধুই ল'ব। এনেকৈ শুলে বেয়া শক্তিৰ প্ৰভাৱ আপোনাৰ ওপৰত নপৰিব। সেই হাত ভৰি ধোৱাৰ পানীত যদি আপোনালোকে অকণমান নিমখ মিহলাই সেই পানীৰে আপোনালোকে হাত ভৰি ধুৱে, তেনেহ'লে ইয়াৰ শুভ প্ৰভাৱ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ৰাতি বেয়া শক্তিৰ পৰা আপোনাক ই বচাই ৰাখিব আৰু স্বপ্ন দুখৰ পৰাও আপোনাক ই পৰিত্ৰাণ দিব আৰু ৰাহুকেতুৰ বেয়া প্ৰভাৱো আপোনালোকৰ ওপৰত নপৰিব, লগতে আপোনালোকৰ ঘৰৰ ওপৰতো এই প্ৰভাৱ নপৰিব। সূৰ্যগ্ৰহণৰ দিনা নজৰ লগা ভগা বা নজৰ দোষৰ পৰা পৰিত্ৰাণ কৰাটো বহু বেছি শুভ বুলি মনা গৈছে। যদি আপোনালোকৰ ঘৰত কাৰোবাৰ নজৰ লাগি আছে বা কাৰোবাৰ যদি মুখ লাগি আছে, তেনেহ'লে এই নিমখৰ সহায়ত এই সূৰ্যগ্ৰহণৰ দিনা কৰক আপোনালোকে এই এটা কাম। ইয়াৰ ফলত আপোনালোকে নজৰ দোষ দূৰ কৰি ল'ব পাৰিব, লগতে মুখ লগাও ভগা কৰিব পাৰিব। শৰীৰৰ সকলো বেয়া শক্তি দূৰ হৈ পৰিব আৰু সৰু ল'ৰা ছোৱালী যদি বাৰে বাৰে নজৰ লাগে বা মুখ লাগে, তেনেহ'লে গা ধোৱাৰ পানীত সামান্য নিমখ মিহলাই তেওঁলোকক এই সূৰ্যগ্ৰহণৰ দিনা বা সূৰ্যগ্ৰহণ অন্ত হোৱাৰ পিছত গা ধুৱাই দিব। এনে কৰিলে সকলো সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব আৰু ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব। ঘৰৰ মুখ্য দুৱাৰ ঘৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ঠাই। ইয়াৰ পৰাই প্ৰৱেশ কৰে বেয়া শক্তি আৰু ভাল শক্তি। সেইকাৰণে মুখ্য দুৱাৰত ৰঙা কাপোৰে নিমখ বান্ধি ওলমাই ৰখাটো বহু বেছি শুভ বুলি মনা গৈছে। বিশেষকৈ সূৰ্যগ্ৰহণৰ দিনা আপোনালোকে এই কামটো কৰিলে সূৰ্যগ্ৰহণৰ পৰা ওলোৱা বেয়া শক্তি বা বেয়া ৰশ্মি আপোনালোকৰ ঘৰত কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰিব। এনে কৰিলে আপোনালোকৰ ঘৰত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব আৰু আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। সকলো দেৱ দেৱীৰ আগমন ঘটিবলৈ ধৰিব আৰু ঘৰৰ পৰা দুখ দৰিদ্ৰতা নোহোৱা হৈ পৰিব। এই সূৰ্যগ্ৰহণৰ দিনা যদি আপোনালোকৰ কিবা কৰিবলৈ ইচ্ছা আছে, তেনেহ'লে নিমখৰ সহায়ত কৰিব পাৰিব এই এটা
কাম যদি আপোনালোকৰ ঘৰত বাস্তুদোষ হৈ আছে নাইবা আপোনালোকৰ ঘৰত অৰ্থৰ সমস্যা হৈ আছে তেনেহলে আপোনালোকে এই নিমখৰ সহায়ত কৰক এই এটা কাম কোনো এটা বটলত নিমখ ভৰাই আপোনালোকে ঘৰৰ কোনো এটা চুকত ৰাখিব পাৰে নাইবা আপোনালোকৰ ঘৰৰ বাথৰুমতো এই নিমখ ভৰাই বটলটো ৰাখিব পাৰে আৰু এনে কৰিলে শুভ প্ৰভাৱ পৰিব আপোনালোকৰ ইয়াৰ ফলত আপোনালোকৰ ঘৰত চলি থকা সকলো বাস্তুদোষ দূৰ হৈ পৰিব আৰু ছায়া দোষো আপোনালোকৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব ঘৰত ভাল শক্তিৰ আগমন ঘটিবলৈ ধৰিব আৰু আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব সেই এটা বটলত আপোনালোকে নিমখ ভৰাই সুন্দৰ কোনো এটা চুকত ৰাখি দিব আৰু প্ৰত্যেক মাহতে সেই নিমখখিনি সলনি কৰিব নিমখখিনি বাথৰুমত নি পেলাই তাত পানী বুৰাই দিব এনে কৰিলে বেয়া শক্তি সেই নিমখৰ লগতে আপোনালোকৰ ঘৰৰ পৰা বাহিৰ হৈ পৰিব সেই কাৰণে সূৰ্যগ্ৰহণৰ দিনা এই কাম আপোনালোকে নিশ্চয় কৰিব সূৰ্যগ্ৰহণ অন্ত হোৱাৰ পিছত আমি সদায় ঘৰখন মুচিব লাগে সেই ঘৰ মোচাৰ পানীত যদি অকমান নিমখ মিহলাই ঘৰ মোচে তেনেহলে ঘৰৰ পৰা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব ঘৰত ভাল শক্তিৰ আগমন ঘটিবলৈ ধৰিব ঘৰত যদি বাৰে বাৰে কন্দলো লাগি থাকে ঘৰত যদি সৰু সুৰা ক্ষেত্ৰত মতবিৰোধ হৈ থাকে তেনেহলে এই নিমখৰ সহায়ত কৰিব পাৰিব এই এটা উপায় ঘৰ মোচাৰ পানীত সামান্য নিমখ মিহলাই আপোনালোকে ঘৰ মুচিলে আপোনালোকৰ ঘৰত থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব আৰু আপোনালোকৰ ওপৰৰ পৰা মানসিক চাপো নোহোৱা হৈ পৰিব সেই কাৰণে নিমখৰ সহায়ত কৰক আপোনালোকে এই এটা কাম সূৰ্যগ্ৰহণৰ দিনা নিমখ কাৰোবাক দান কৰাটো বহু বেছি শুভ বুলি মনা গৈছে কোনো দৰিদ্ৰ মানুহক বা কোনো আত্মীয়ক যদি আপোনালোকে এই দিনা নিমখ দান কৰিব পাৰে তেনেহলে আপোনালোকৰ বহু পুণ্য হ'ব আপোনালোকৰ চলি থকা সমস্যা সমাপ্ত হৈ পৰিব আৰু লগতে আপোনালোকৰ ওপৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব সকলো দেৱ-দেৱী আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব সকলো ফালৰ পৰা আপোনালোকে ভাল সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব বিশেষকৈ সূৰ্যদেৱৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব যাৰ ফলত সকলো মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব সেই কাৰণে এই দিনা কাৰোবাক নিমখ দান কৰাটো বহু বেছি শুভ বুলি মনা গৈছে সূৰ্যগ্ৰহণ অন্ত হোৱাৰ পিছত যদি আপোনালোকে অলপ পানীত নিমখ মিহলাই ঘৰৰ আগফালে ছটিয়াই দিয়ে তেনেহলে আপোনালোকৰ ঘৰৰ পৰা সকলো বেয়া শক্তি নোহোৱা হৈ পৰিব আৰু কেতিয়াও আপোনালোকৰ ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ নাহিব সেই কাৰণে সূৰ্যগ্ৰহণৰ দিনা আপোনালোকে অকমান পানীত নিমখ মিহলাই বা নিমখ আপোনালোকে অকমান পানীত মিহলাই সুন্দৰভাৱে ঘৰৰ আগফালে ছটিয়াই দিব এনে কৰিলে আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব আৰু সকলো ভাল শক্তি আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত কেতিয়াও কোনো মানুহক কোনো বস্তু দান কৰাটো উচিত নহয় যদি এই সূৰ্যগ্ৰহণৰ সময়ত কাৰোবাক যদি আপোনালোকে কিবা বস্তু দান কৰে তেনেহলে ইয়াৰ বেয়া প্ৰভাৱ আপোনাৰ ওপৰত পৰিব আৰু লগতে ইয়াৰ প্ৰভাৱ আপোনাৰ ঘৰৰ ওপৰতো পৰিব সেই কাৰণে এই সূৰ্যগ্ৰহণৰ দিনা কোনো মানুহক সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত কিবা বস্তু দান নকৰিব যিমানেই আপোন নহওক কিয় কেতিয়াও এই সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত আপোনালোকে দান কৰাটো উচিত নহয় কিবা দিব বিচাৰিলে বা কিবা ধাৰলৈ দিব বিচাৰিলেও সূৰ্যগ্ৰহণ অন্ত হোৱাৰ পিছত আপোনালোকে দিব কেতিয়াও সূৰ্যগ্ৰহণ চলাৰ সময়ত নিদিব হয়তো এই ভিডিওটোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ